নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম ৰেলৱেৰ এনটিপিচিৰ গ্ৰেজুৱেশ্যন এণ্ড আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। চ' বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল, ৰেলৱেৰ নন টেকনিচিয়ানৰ কাৰণে গ্ৰেজুৱেশ্যন এণ্ড আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ এনটিপিচিৰ বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ যদি গ্ৰেজুৱেশ্যন পোষ্টখিনিত যদি আবেদন কৰিব বিচাৰে, ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 14 ছেপ্টেম্বৰ 2024 তাৰিখ। লগতে ইয়াৰ লাষ্ট ডেট যদি আপোনালোকে চাব বিচাৰে, ইয়াৰে লাষ্ট ডেট হৈছে 13 অক্টোবৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে গ্ৰেজুৱেশ্যনৰ পোষ্টখিনিত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ যদি পোষ্টখিনিৰ ডিটেইল যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ 1 নম্বৰ পোষ্ট হৈছে চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ। ইয়াৰে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 35,400 টকা হ'ব। লগতে ইয়াত বয়সৰ সীমা যদি চাবলৈ যায় 18 বছৰ বয়সৰ পৰা 34 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। লগতে ইয়াৰ টোটেল ভেকেঞ্চি আছে 1736টা ভেকেঞ্চি আছে। 2 নম্বৰ পোষ্ট হৈছে ষ্টেচন মাষ্টাৰ। ইয়াৰে যদি আপোনালোকে প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 35,400 টকা পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব। লগতে 18 বছৰ বয়সৰ পৰা 34 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। লগতে ইয়াৰ টোটেল ভেকেঞ্চি আছে 996টা ভেকেঞ্চি আছে। ইয়াৰে 3 নম্বৰ পোষ্ট হৈছে গুড ট্ৰেইন মেনেজাৰ। ইয়াৰে আপোনালোকৰ 29,200 টকা পাৰ মান্থ আপোনালোকৰ চেলাৰী হ'ব। লগতে ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায় আমি ইয়াত দেখা পাম 18 বছৰ বয়সৰ পৰা 34 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ টোটেল ভেকেঞ্চি আছে 3,144টা ভেকেঞ্চি আছে। ইয়াৰে 4 নম্বৰ পোষ্ট হৈছে জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট। ইয়াত আপোনালোকৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 29,200 টকা পৰ্যন্তলৈকে প্ৰতি মাহত দৰমহা হ'ব। লগতে ইয়াত বয়সৰ সীমা সেম থাকিব। ইয়াতে টোটেল ভেকেঞ্চি আছে 1507টা ভেকেঞ্চি আছে। ইয়াৰে লাষ্ট ভেকেঞ্চি আছে চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট। ইয়াত আপোনালোকৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 29,200 টকা হ'ব। লগতে ইয়াত টোটেল ভেকেঞ্চি আছে 732টা ভেকেঞ্চি আছে। গ্ৰেজুৱেশ্যন পোষ্টখিনিত টোটেল ভেকেঞ্চি আছে 8,113টা ভেকেঞ্চি আছে। লগতে বন্ধুসকল, ৰেলৱেৰ এনটিপিচিৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে বা যদি হাই ছেকেণ্ডেৰী পাছ কৰি ৰেলৱেত কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ অনলাইন ষ্টাৰ্টিং হ'ব 21 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব। লগতে ইয়াৰ যদি লাষ্ট ডেট যদি চাবলৈ যায় 20 অক্টোবৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰে পোষ্টখিনি হৈছে ইয়াৰে আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন পোষ্ট 1 নম্বৰ হৈছে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক। লগতে বন্ধুসকল, ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় আমি ইয়াত দেখা পাম আপোনালোকৰ 21,700 টকা আপোনালোকৰ পাৰ মান্থ হ'ব। লগতে ইয়াৰ বয়সৰ সীমা দিয়া আছে 18 বছৰ বয়সৰ পৰা 33 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে ইয়াত টোটেল ভেকেঞ্চি আছে 2022টা ভেকেঞ্চি আছে। বন্ধুসকল, ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট। ইয়াত আপোনালোকৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 19,900 টকা হ'ব। লগতে ইয়াত 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। লগতে ইয়াত টোটেল 360টা ভেকেঞ্চি আছে। বন্ধুসকল, ইয়াৰে 3 নম্বৰ পোষ্ট হৈছে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট। ইয়াতো আপোনালোকৰ 19,900 টকা দৰমহা হ'ব। লগতে বন্ধুসকল, ইয়াৰ বয়সৰ সীমা সেম থাকিব। ইয়াত টোটেল 990টা ভেকেঞ্চি আছে। লগতে বন্ধুসকল, ইয়াৰ 4 নম্বৰ পোষ্ট হৈছে ট্ৰেইন ক্লাৰ্ক। ইয়াত আপোনালোকৰ 19,900 টকা পাৰ মান্থ হ'ব। লগতে বয়সৰ সীমা সেম থাকিব। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি 72টা ভেকেঞ্চি আছে। লগতে বন্ধুসকল, হাই ছেকেণ্ডেৰী লেভেলৰ এনটিপিচি পোষ্টখিনি যদি চাবলৈ যায় 3,445টা ভেকেঞ্চি আছে। বন্ধুসকল, ইয়াত যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এজ ৰিলিজিবল দিয়া আছে। যদি আপোনালোকে 3 বছৰ যদি বেছি আছে তেতিয়াহ'লেও আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত ৰিজাৰ্ভেশ্যন ৰখা হৈছে। ইয়াৰে বন্ধুসকল SC ST OBC NCL EWS এক্স সাৰ্ভিসমেন এণ্ড PWD যদি আপোনালোকৰ বিকলাংগ হয় তেতিয়াহ'লে আপোনালোকৰ ইয়াত ৰিজাৰ্ভেশ্যন 10% ৰাখা হৈছে। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰে ইয়াৰে আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব। ইয়াৰে আপোনালোকৰ লিখিত এক্সাম
নহয় বন্ধুসকল ইয়াৰ এক্সামিনেশ্যনৰ ফিজ যদি চাবলৈ যায় ইয়াৰে আপোনালোকে যদি জেনেৰেল OBC কেণ্ডিডেটৰ পৰা বিলং কৰে 500 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব লগতে বন্ধুসকল যদি আপোনালোকৰ SC ST এক্স সাৰ্ভিসমেন এণ্ড PWD বা যদি আপোনালোকে ফিমেল কেণ্ডিডেট হয় 250 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব বন্ধুসকল এই এপ্লিকেশ্যনৰ মাচুল আপোনালোকৰ Google Pay Phone Pay বা আপোনালোকৰ ডেবিট কাৰ্ড নেট বেংকিংৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নোটিফিকেশনখন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশনখন চাব পাৰিব লগতে বন্ধুসকল যদি আপোনালোকে অনলাইন ষ্টাৰ্ট কৰিব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত আপোনালোকে ক্লিক কৰি অনলাইন ষ্টাৰ্ট কৰিব পাৰিব বা যদি আপোনালোকে মোৰ দ্বাৰা অনলাইন কৰাব পাৰিব তাৰ কাৰণে WhatsApp কন্টাক্ট কৰিব লাগিব ডেসক্ৰিপচনত কন্টাক্ট নম্বৰ দিয়া আছে ক্লিক কৰি আপোনালোকে কন্টাক্ট কৰিব পাৰিব তো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ